ঝুমুৰ নৃত্য ঝাৰখণ্ডৰ পৰা আহিছে, ঝুমুৰ নৃত্য ছত্তীশগড়ৰ পৰা আহিছে। অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। অসম আন্দোলনত শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰা বাধনা ওৰাঙক মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম। অসমৰ চাহ বাগিচাৰ লোকসকলে যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। আজিৰ এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ 3,50,00,000 লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকক আজি এই ধৰণে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কৃতজ্ঞতা আপোনালোকে গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, এই পবিত্ৰ মঞ্চত আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছোঁ। চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। আজি আমাৰ বাবে এক গৌৰৱৰ সোণোৱালী ক্ষণ। এই ক্ষণটোত ঝুমুৰ নৃত্যক সজাই পৰাই তুলিবলৈ আমাৰ যুৱক যুৱতীসকলে যোৱা 3 মাহ ধৰি আপ্ৰাণ প্ৰচেষ্টা কৰিছে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজিৰ এই ঝুমুৰ প্ৰদৰ্শনী চাবলৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত পৃথিৱীৰে ৰাষ্ট্ৰদূতসকল আহি উপস্থিত হৈছে। Today we are honored to have with us Honorable Union Minister of External Affairs Dr. S. Jaishankar along with His Excellencies Head of Missions of several countries. I extend my warm welcome to them and sincerely thank them for their presence in this event. মই সকলোকে আহ্বান জনাম, আপোনালোকে এটা দীঘলীয়া হাততালিৰে আমাৰ ৰাষ্ট্ৰদূতসকলক আদৰণি জনাওক। With this, we want to welcome all the excellencies and the head of mission to this beautiful state of Assam. মই আৰু দীঘলীয়াকৈ আপোনালোকক ক'ব খোজা নাই, এটাই মাত্ৰ অনুৰোধ কৰিম। বহুতে কয় যে ঝুমুৰ নৃত্য ঝাৰখণ্ডৰ পৰা আহিছে, ঝুমুৰ নৃত্য ছত্তীশগড়ৰ পৰা আহিছে। নহয়, এই ঝুমুৰ নৃত্যত অসমৰ চাহ বাগিচাৰ সন্তানসকলে কৰা তেওঁলোকে অসমৰ অৱদানৰ সুন্দৰ বৰ্ণনা ইয়াত নিহিত হৈ আছে। চাহ শ্ৰমিকসকলে কেনেকৈ অসম মাতৃক নিজৰ ৰাজ্য হিচাপে আদৰণি লৈছে তাৰ বৰ্ণনা এই ঝুমুৰ নৃত্যত সমাহিত হৈ আছে। এই ঝুমুৰ অসমীয়া সংস্কৃতিৰ এক উৎকৃষ্টতম উপাদান আৰু এই ঝুমুৰক লৈ অকল চাহ বাগিচা আদিবাসী নহয়, প্ৰতিগৰাকী অসমীয়াই গৌৰৱ অনুভৱ কৰিব। তাক মই দ্বিধাহীনভাৱে ক'ব পাৰোঁ। পুনৰ এবাৰ মই আপোনালোকক এই সুন্দৰ
मंचলৈ स्वागतम जनाइछु। मैं दोबारा एक बार भारत का माननीय प्रधानमंत्री नरेंद्र मोदी जी को मैं स्वागत करता हूं। मेरा विश्वास है आज मोदी जी ने यहाँ उपस्थित होके हमारे शाह बागान की और आदिवासी लोगों का जो श्रम है, जो परिश्रम है, ये सारे को एक स्वीकृति देने का काम किए हैं। मैं सारे लोगों का ओर से, असम का जनता का ओर से दोबारा एक बार प्रधानमंत्री जी को अपना धन्यवाद देते हुए, अपना अभिनंदन देते हुए मेरा वाणी को मैं यही विराम देता हूँ। धन्यवाद। जय हिंद, वंदे मातरम, जय असम। सो गाइस হয়তো তোরা এই ভিডিওটা দেখে ভাল পাইলি আর আমাদের আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরে কি বললো ওটা শুনকে भी ভাল পাইলি হয় তোরা ভালোই শুনলি ওটা শুনকে তো মোকে भी बहुत ভাল লাগছে আমাদের আসামের মুখ্যমন্ত্রী বহুত বহুত ডাঙ্গর একটা ভাল খবর শোনাইলো হরু হজা স্টেডিয়ামে গুয়াহাটি মেগা ঝুমরটা হয়েকে গেল ওটা কারণে তো বহুত একটা ভাল খবর তার ভিতরেও আমাদের মুখ্যমন্ত্রী অ্যানাউন্স করলো যে আমাদের বাগানের মাটিগুলাকে পাটা দিব বলকে তো ওটা কারণে বহুতই ভালো লাগছে মনটা আর জলদি সে জলদি পাটাটা দেব বলেই মই আশা করছি তো তোদেরকে ভিডিও কিরকম লাগলো কিরকম নাই কমেন্ট করে জানাবি ভিডিও ভালো লাগলে লাইক কমেন্ট শেয়ার আর আমার চ্যানেলটাকে সাবস্ক্রাইব করবি আর ফেসবুকে দেখছি তো ফলো করবি তো এখন লেকিন বাই বাই জোহার জয় আই অসম।